হেল্ল' ফ্ৰেণ্ডসকল, ৱেলকাম টু অসম জয় ইউটিউব চেনেল। তো ফ্ৰেণ্ডসকল, আজি এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ। তো সকলোৱে ইমান দিন ৱেইট কৰি আছিলে কেতিয়া অসম পুলিচৰ ইণ্টাৰভিউ হ'ব। তো এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে গম পাই যাব যে আৰু কেইটামান পিছতে আপোনালোকৰ এক্সাম আৰম্ভ হ'ব। তো যিসকলে প্ৰিপাৰেশ্যন কৰা নাই, প্ৰিপাৰেশ্যন কৰি থওক আৰু ভিডিঅ'টো সম্পূৰ্ণ ভালদৰে চাই লওক। 1 লাখ চাকৰি দিয়াটোতো এটা কথা, কিন্তু এই যে 1 লাখ চাকৰি আজি ল'ৰা ছোৱালীয়ে পালে, কোনেও ক'ব নোৱাৰে যে ঘোষ দি চাকৰি পাইছে। আমি অসমত চাকৰিৰ নামত দালালি কৰা কমপ্লিটলি আমি বন্ধ কৰি দিলোঁ। চাকৰি দালাল শেষ হ'ল, মাটি দালালি শেষ হ'ল। আজি এতিয়া মই চিলাপথাৰত আহোঁতে ল'ৰাবিলাকে মোক সোধে কি যে দাদা পুলিচৰ এডমিট কেতিয়া দিব। কোনেও নকয় যে দাদা মোক চাকৰিটো দিয়ক, খালি সোধে এডমিট কেতিয়া দিব। সিদিনাখন মই ধেমাজিত গৈছোঁ, ল'ৰাবিলাকে কৈছে ধেমাজি ষ্টেডিয়ামখন ভাল কৰি দিয়ক। বোলে কিয় ভাল কৰিব লাগে? বোলে ৰাতিপুৱা দৌৰিব লাগে। তাৰমানে সকলোৱে বুজি পায় যে অসমত দালালি কৰিলে কাম নহ'ব, দৌৰা দৌৰি কৰিয়ে আমি ভাল কৰি যোগ্যতাৰ ভিত্তিত আমি চাকৰি ল'ম। কেইদিনমান আগতে অসমৰ কামাণ্ডো বেটেলিয়নৰ পাছিং আউট পেৰেড হ'ল। ফ্লাইটৰ পৰা আমাৰ হেলিকপ্টাৰৰ পৰা আমাৰ ল'ৰা ৰছী লৈ তলত নামি আহিছে। আৰ্মি আগতে এইবোৰ দেখুৱাইছিল, অসম পুলিচেও আজিকালি দেখুৱাব পৰা হ'ল। আগতে অমুকৰ ভাগিন, অমুকৰ ভতিজাক, অমুকৰ কাম কৰা ল'ৰা, অমুকৰ ড্ৰাইভাৰ। এতিয়া অসমখনত পৰিৱৰ্তন হ'ল। অৰুণোদয় আঁচনি যেতিয়া আমি আৰম্ভ কৰিছিলোঁ, তেতিয়া মানুহে কৈছিল ইলেকশ্যনৰ কাৰণে দিছে, দুদিন পিছত বন্ধ হৈ যাব।